মাত্ৰ এবিধেই নিৰ্গুণ ভক্তি। সেই নিৰ্গুণ ভকতি তুমি ধ্যান দিয়া আৰু সেই নিৰ্গুণ ভকতিৰ তত্ত্বটো তুমি জানিবা কি? জ্ঞানে কৰ্ম তীৰ্থে বৈদে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লৈ মুক্ত ভৰণ। সেই নিৰ্গুণ ভকতি কৰিবৰ কাৰণে কেনেকৈ কৰিম চিন্তা কৰাৰ প্ৰয়োজন নাই। তাৰ সহজ উপায়টো হৈছে তুমি তীৰ্থ ব্ৰত জ্ঞান ধ্যান এই সমস্ত বাদ দিয়া। বাদ দি তুমি সুদৃঢ় বিশ্বাস লৈ মোক তুমি শৰণ লোৱা। কাৰণ সৰ্বশ্ৰেষ্ঠ পৰম পুৰুষজনে কৈছোঁ মই, মোক তুমি শৰণ লোৱা। এই ভাৱনাটো প্ৰথমতে তুমি জাগ্ৰত কৰা। তেনেকৈ নিৰ্গুণ ভকতি কৰি এইবিলাক কথা ভাবি কেতিয়াও কুণ্ঠিত হ'ব নালাগে। কেৱল সুদৃঢ় বিশ্বাস কৰা আৰু মোৰ চৰণত তুমি শৰণাপন্ন হোৱা। তাৰ ফলত কি হ'ব? মূৰ গুণ গণক শ্ৰৱণে তেতিক্ষণ নিষ্কামে মুহূৰ্ত যায় নিমন্ত্ৰণ। যেতিয়া সুদৃঢ় বিশ্বাস কৰি মোৰ চৰণত শৰণ ল'বা, তেতিয়া মোৰ যিমানবিলাক গুণ যিমানবিলাক লীলা এইবিলাক শুনাৰ পিছত অতি নিষ্কামত সেই কৰ্মৰ মাজতে তুমি মোক বিচাৰিবলৈ যত্ন কৰিবা। আপোনা আপুনি এই ব্যৱস্থাটো আহি যাব। অৰ্থাৎ আত্মৰ যিটো ৰোমন্থন যে ভগৱন্তে কি কৰিছিল, ভগৱন্তে কেনেকৈ ক'ত কি লীলা কৰিছিল, এইবিলাক কথা যেতিয়া মনলৈ যেতিয়া চিন্তন আহিব স্মৰণ আহিব, ভগৱন্তৰ লীলাৰ মাজত তেওঁ নিজকে তেতিয়া হেৰুৱাই পেলাব। গতিকে সেইটোকে কৈছে নিষ্কামে মুহূৰ্ত যায় নিমন্ত্ৰণ মন। মনটো মজি যাব। নিজৰ প্ৰতি কোনো এটা ভাৱনা নাথাকিব। কেৱল এই লীলাৰ মাজত কৃষ্ণই কিয় এইটো লীলা কৰিব লগা হ'ল, তাৰ জৰিয়তে কাৰ কি লাভ হ'ল, কাক কি আনন্দিত কৰিলে, কাক কি উপকৃত কৰিলে, এনেকুৱা ভাৱনাবিলাকে কেৱল ক্ৰিয়া কৰি থাকিব। এতিয়া কৈছে নিৰ্গুণ ভকতি এই কৰিলোঁ বুজাই মই মানে এইটো ভক্তি এৰাই নাই। গতিকে নিৰ্গুণ ভক্তি কি বেলেগে বুজাব নালাগে। মোৰ গুণলীলা শ্ৰৱণ কীৰ্তন অৰ্চন এই সমস্তখিনি স্মৰণ এই সমস্তখিনি ভাৱনা কৰি মোৰ চৰণত তুমি শৰণাপন্ন হোৱা নিৰ্ভৰণ প্ৰকাশ কৰা। যেতিয়া তোমাৰ হৃদয়ত যি এটা ভাৱ লৈছে ঘৰ, সেই ভাৱটোৱে হৈছে নিৰ্গুণ ভক্তি। আৰু এই নিৰ্গুণ ভক্তিৰ লগত মই কোনোদিন এৰাই নহয়। এই কথাটো মই তাক নিশ্চিত কৰা কৰিম। সকামী ভক্তিত মই এৰা ধৰাকৈ থাকোঁ, কিন্তু নিৰ্গুণ ভক্তিত মই সদায় তাত যুক্ত হৈ থাকোঁ। এই কথাটোকে আজি সুন্দৰভাৱে স্পষ্ট কৰি দিছে প্ৰভু ভগৱানৰ কবিয়ে। কদাপি
এইটো মই তোমাক বুজাই ক'ব পৰা। এই নিৰ্মল ভকতি বা নিৰ্গুণ ভকতি যিদৰে কৰে, সি পোনে পোনে মোৰ ওচৰলৈকে আহিব। সি ক'তো বাটত কেতিয়াও ঠেকা মেকা নাখায়, ক'তো আবদ্ধ হ'ব লগা নাথাকে। গতিকে সেই নিৰ্গুণ ভকতি গংগা জলৰ লগত তুলনা কৰা হৈছে। এই গংগা জল মানে কি? জল মানে গংগা নহয় জানো? জলৰ ৰূপটোকে গংগা বুলি কোৱা হয়। এই গংগা ক'ত থাকে? আকাশত থাকে, বতাহত থাকে, ভূমিত থাকে, পৰ্বতত থাকে। কিন্তু য'তেই নাথাকক কিয়, সমস্তবিলাকে কাক ধিয়াই গতি আৰম্ভ কৰে? সাগৰত ধিয়াই গতি আৰম্ভ কৰে, নহয় বাৰু? সাগৰত ধিয়াই সেই জল নদীৰ ৰূপতে হওক বা গংগাৰ ৰূপতে হওক, যেনেকৈ ধাৱমান জল পায়, যেনেকৈ তেওঁ দৌৰি দৌৰি কলৈকে তেওঁ গতি কৰে, সাগৰলৈকে গতি কৰে। নিৰ্গুণ ভকতিৰ ৰূপটো সেইটো। কিন্তু সকামী ভক্তিৰ ৰূপটো হৈছে কি? যে সাগৰলৈ আহে, কিন্তু সাগৰৰ কাষ নাপায়। নদীখনৰ মাজেদি পানী বৈ গৈ পোনে পোনে পৰি যায় সাগৰলৈ। কিন্তু যেতিয়া বানপানী হ'ব, পাৰ যেতিয়া পাবই পৰিব, পাৰ বগৰা পানীখিনিয়ে অ'ত ত'ত খাল দৌৰ ভৰাই ভৰাই বগাই বগাই গৈ থাকোঁতে ক'ৰবাত আবদ্ধ হৈ থাকে। যেতিয়া পানী কমি যায়, কমি যোৱাৰ লগে লগে সেইবিলাক য'তেই আবদ্ধ হৈছে খালে দিলে তাতে ৰৈ যায়। কিন্তু মূল ঘাই নদীখনেৰে যিখিনি জলধাৰা বৈ আহি থাকে, সেই জলধাৰাখিনি চিধাই একদম তীব্ৰ গতিৰে গৈ সাগৰত পৰে। কিন্তু এইবিলাক যিবিলাক উপচি পৰি যোৱা পানীবিলাক সাগৰৰ মুখ আৰু দেখা নাপায়। তদ্ৰূপ আমাৰ সংসাৰী জীৱবিলাকৰ কথাটোকে সেইটো কোৱা হৈছে। যিসকলে নিৰ্গুণ ভকতি কৰি তেওঁ সেই পথেৰে আগুৱাই যায়, নদীৰ ঘাই পথেৰেদি জলৰাশিবিলাকে যেনেকৈ তীব্ৰ গতিৰে আগুৱাই যায়, তদ্ৰূপ নিৰ্গুণ ভকতি কৰা সকলে ঈশ্বৰৰ ওচৰলৈ তীব্ৰ গতিৰে আগুৱাই গুচি যায়। কিন্তু সগুণ ভকতি কৰি অ'ত ত'ত যদি নিজৰ গুণ জল কীৰ্তিবিলাক বঢ়াবলৈ যায়, সংসাৰৰ মায়াতেই তেওঁলোকে বন্দী হৈ থাকিব লগা হৈ যায়, যাব নোৱাৰা হৈ যায়। গতিকে এইটোৰ ওপৰতে কৈছে যে গংগা জলে যেনেকৈ সাগৰক ধিয়াই, যে আত্মাৰূপী সেই সত্তাটোৱে যদি মোক যদি তেওঁ চিনি পায়, তেতিয়াহ'লে নিৰ্গুণ সত্তাৰে কেৱল মোক ধিয়াই আহোঁতে সোনকালে তেওঁলোকে মোক পাব পাৰে। গতিকে এই কথাটোকে কৈছোঁ, যেনে গংগা জল সমুদ্ৰতে পৰে যায়, নিৰ্গুণ ভকতি এই পঢ়িলে বুজায়। মোক ভক্ত খবৰ কোনো নিষ্কাম হোৱাই, ই কথা নিশ্চয় মাও শুনি নিশ্চয়। এইটো ভগৱানে স্বীকাৰ কৰিছে। মোৰ ভক্ত আচলতে কোনবিলাক? যিসকলে মোক নিৰ্গুণভাৱে বিচাৰে, সেইসকলে আচলতে মোৰ ভক্ত। কিন্তু সগুণভাৱে যিসকলে মোক বিচাৰে, মই তেওঁ মোৰ নিজৰ ভক্ত বুলি মই গণ্য নকৰোঁ। মোক তেওঁলোকে বিচাৰে কাৰণে তেওঁলোকে বিচাৰ অনুসাৰে তেওঁলোকৰ মনৰ সন্তুষ্টিখিনিয়ে মই তেওঁলোকক প্ৰদান কৰোঁ। কিন্তু মোৰ ওচৰলৈ আহিবৰ কাৰণে যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো তেওঁলোকক নিদিওঁ। কাৰণ বিষয়ৰ মল যেতিয়ালৈকে হৃদয়ত থাকিব, শুদ্ধভাৱে যেতিয়া দৃঢ়তাৰে যেতিয়া মোক তেওঁলোকে গ্ৰহণ নকৰিব, মোক গ্ৰহণ কৰিবলৈ আহোঁতে তেওঁ প্ৰথমতে সংসাৰৰ মায়াৰ পৰা নিজেই মুক্ত হৈ আহিব। নিজেই যদি মুক্ত হৈ নাহে, তেতিয়াহ'লে মই তেওঁলোকক কেতিয়াও সগুণ ভক্তিৰ মহা ৰূপটো তেওঁ প্ৰদান নকৰোঁ। আৰু সেইজন ভকত, যিজন ভকতে নিৰ্গুণ ভকতি কৰিব, সেইজন ভকতৰ শেষ লক্ষ্য কি হোৱা উচিত? শেষ লক্ষ্য ভগৱন্তৰ লগত লীন যোৱা বা মুক্তি পোৱা, সংসাৰৰ মুক্তি পোৱা। পঞ্চ প্ৰকাৰৰ মুক্তি মোৰ ব্যৱস্থা আছে। সালৈক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য আৰু মোক্ষ। এই পঞ্চ প্ৰকাৰৰ মুকুতিৰ যিকোনো এটা মুকুতি মোৰ নিৰ্গুণ ভক্তজনে পাব পাৰে। আৰু এই নিৰ্গুণ ভকতি কৰোঁতে কৰোঁতে মই যদি তেওঁলোকক সেই নিৰ্গুণ ভকতি যদি প্ৰদান কৰি দিওঁ, সেই মোৰ ভক্তসকলে কিন্তু সেই নিৰ্গুণ ৰূপটো পাবৰ কাৰণেও আশা নকৰে।
কাৰণ ভক্তিৰ এনেকৈ এটা ৰস আছে, ইমান এটা ৰস আনন্দ আছে, সেই আনন্দটোৰ আত্মতৃপ্তি এনেকেই ভৰপূৰ হৈ থাকে যে সেইবিলাক কোনো কাৰণতে ত্যাগ কৰিব নিবিচাৰে। গতিকে তেওঁ নিজৰ অস্তিত্বটো সদায় বজাই ৰাখি ভগৱন্তক ভক্তি কৰাৰ আনন্দকণ পাব বিচাৰে। গতিকে মোৰ ভক্তক যদি মুক্তি প্ৰদানৰ কাৰণে যদি নিৰ্গুণ বা নিৰ্বাণো যদি দিওঁ, সালোক্য সাদুৰ্য সামীপ্য সাৰূপ্য যি ৰূপে নিদিওঁ, মোৰ ভক্তই কেতিয়াও প্ৰত্যক্ষ নকৰে। মই যাচি দিলেও তেওঁলোকে ল'ব নিবিচাৰে। কাৰণ ভক্তিত যিটো মহা ৰস আছে, নিজৰ অস্তিত্বটো ৰক্ষা কৰি, নিজৰ পৰিচয়টো ৰক্ষা কৰি সেই ৰসটো তেওঁ পান কৰি আনন্দিত হৈছে। যেনেকৈ এখন সাগৰৰ আৰু নদীৰ মাজত যিটো সম্বন্ধ, নদীৰ জলৰাশিয়ে যেতিয়া সাগৰলৈ ধিয়াই গৈ সাগৰত পৰে, সাগৰত পৰাৰ পিছত নদীৰ জলৰ কিবা অস্তিত্ব আছে জানো? নদীৰ জলৰটো নিজৰ অস্তিত্বটো হেৰিয়ে পেলাই, নহয় জানো? মই ব্ৰহ্মপুত্ৰৰ পৰা আহিছোঁ, মই গংগাৰ পৰা আহিছোঁ, যমুনাৰ পৰা আহিছোঁ, গোদাবৰীৰ পৰা, কৃষ্ণাৰ পৰা আহিছোঁ, যেতিয়ালৈকে সাগৰত লীন নাযায় সেই মুহূৰ্তলৈকে তেওঁ সেই পৰিচয়টো থাকে। কিন্তু সাগৰত লীন যোৱাৰ পিছত সাগৰৰ জলৰাশি ক'ব নোৱাৰে কাৰণ বিশাল সাগৰৰ লগত জলৰ লগত তেওঁ বিলীন হৈ যায়। তদ্ৰূপ জীৱন থাকে মানেহে ভক্তি থাকে, জীৱন থাকে মানেহে ভগৱন্তৰ সেৱক হিচাপে তেওঁ কিবা হ'ব পাৰে, সেৱাৰ ৰসৰ আনন্দ পাৰে। আজি সেই নিৰ্ভৰ জ্ঞান কৃষ্ণ যদি ভোলা তেবে তারা ভজে কি কারণ ইহার উত্তর তেবে শুনায় ভকতিকে মতা বাৰ রামে মুক্তি কোনো ভগতির পাহঙ্গী মাত্র ভকতি করন্তে তীর পাত্র। এটা কপিল মুখাই কৈছিল যে হে মা, তুমি এটা ভাবিব পাৰা, যদি নিৰ্গুণ ভকতসকলে মুক্তিকে যদি কামনা নকৰে তেতিয়াহ'লে ভক্তি কৰি কি লাভ আছে? কৰ্ম কৰি যদি তাৰ ফলটোৱে যদি তেওঁ নিবিচাৰে, কৰ্ম কৰে কি কৰিব আছে? তুমি হয়তো ভাবিব পাৰা যে মোৰ ভক্তই কিয় মুক্তি কামনা নকৰে। তাৰ অৰ্থটো মই কওঁ যে ভক্তিৰ এনেকুৱা এক মহাশক্তি আছে, ভক্তি কৰোঁতে 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 সি বাঞ্ছা নকৰিলেও মুক্তিটো কিন্তু লগতে লাগে। মুক্তি বাঞ্ছা কৰিব লগা বিষয় নহয়, ভক্তি কৰিলেই মুক্তিটোৰ লগত লাগে। যেনেকৈ
এজন ছাত্ৰ যেতিয়া শ্ৰেণীত বা পাঠ্যপুথিত যেতিয়া মনোনিৱেশ কৰে, তেওঁৰ মনত যাতে দৃঢ় এটা সংকল্প হয় যে গোটেই পাঠটো বা গোটেই গ্ৰন্থখনত বা শাস্ত্ৰখনত যিমানবিলাক তত্ত্ব আছে গোটেইখিনি মই জানিব লাগিব, গোটেইখিনি মই বুজিবই লাগিব। এইবুলি যদি তেওঁ অধ্যয়ন কৰে আৰু সমস্ত জ্ঞান তত্ত্ব তাৰ পৰা যিমান যি প্ৰশ্ন আহিব লাগে, যিমান তাত মানে ভিতৰুৱা ৰহস্য আছে, গোটেইখিনি তেওঁ জানিবলৈ যেতিয়া যত্ন কৰে, যেতিয়া তেওঁ পাছ কৰিবৰ কাৰণে কিমান নম্বৰ লাগিব, ডিষ্টিংশ্যন পাবৰ কাৰণে, প্ৰথম ডিভিজন পাবৰ কাৰণে কিমান নম্বৰ লাগিব, এই ধ্যান ধাৰণাটো লৈ পঢ়াৰ কোনো প্ৰয়োজন নাই, আশা কৰাৰ কোনো প্ৰয়োজন নাই। গোটেই শাস্ত্ৰখন পুথিখনত যিখিনি মহা জ্ঞান তাত সোমোৱাই আছে, গোটেইখিনি তেওঁ যদি আয়ত্তলৈকে আহে, সি প্ৰথম বিভাগ পাছ কৰা, দ্বিতীয় বিভাগ পাছ কৰা, ডিষ্টিংশ্যন পোৱা চিন্তা নকৰিলেও কি 100ৰ ভিতৰত 100 নম্বৰ পাব। কথাটো হয়নে নাই? 100ৰ ভিতৰত 100 নম্বৰ পোৱাৰ পিছত পাছ কৰাৰ কথাটো চিন্তা কৰিব লাগেনে? প্ৰথম বিভাগ, দ্বিতীয় বিভাগ, তৃতীয় বিভাগ, ডিষ্টিংশ্যন গোটেইখিনি তাতে জড়িত হৈ নাথাকে জানো? তদ্ৰূপ মোৰ ভক্তই সংসাৰৰ গোটেই তত্ত্বখিনি লাভ কৰিবৰ কাৰণে বেলেগে আৰু চিন্তা কৰিব নালাগে। ভক্তি কৰক, শুদ্ধৰূপে নিজৰ মন বুদ্ধি আত্মাক মোক নিবেদন কৰক আৰু মোৰ ব্ৰহ্মময় স্বৰূপটো জগতত তেওঁ মানে দৰ্শন কৰক, তেওঁ সমস্ত সাধন হৈ যাব। গতিকে সেই তত্ত্বটোকে এতিয়া সুন্দৰভাৱে কৈছে যে যোনো বোলা ব্ৰহ্মপ্ৰাপ্তি ফল কৰি কয়, কণীয়ক মাতৃ তেবে ইহাৰ নিৰ্ণয়, মুক্তিপূৰ্ণ ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰোঁতে মুকুতিৰ হৈ পাত্ৰ। ভক্তি কৰোঁতে মুকুতিৰ পাত্ৰ তেওঁ এনেই হৈ পৰিব, তুমি নিশ্চয় বিষয়টো জানি ল'বা। ভকতিৰ আগে ভকতিৰে মুকয়াতি অধীন আগে ভকতিৰ শুনি সাধন বেক বারম্বার
এরামি গীতা ভাগবত শাস্ত্র করিবে শ্রবণ সাধু সংগ মূল নাম করিবে কীৰ্তন ভক্তি আৰু মুক্তি এই দুয়োটাৰ লগত প্ৰভু ভগৱানে তুলনা আছে যে হে মা ভক্তিৰ এনেকুৱা এক মহাশক্তি যি শক্তিৰ আগত মুক্তিৰ ভাৱনাটোৱে টিকিবই নোৱাৰে গতিকে ভক্তিৰ কিমান এক মহা মহিমা আছে তুমি জানিব আৰু এই ভক্তিক পাবৰ কাৰণে আমি কি কৰিব লাগিব যে সি ভকতিৰ শুনিও সাধন মুঠ সমৰ্পিয়া কৰি বেক কৰ্ম কৰ্ম এই ভক্তি সাধন কৰিবৰ কাৰণে এটাই তুমি আচৰণ গ্ৰহণ কৰিব লাগিব তুমি যিমানেই যি কৰ্ম নকৰা কিয় সি সকামী হওক নিষ্কামী হওক বা বিষয়ী বুলি যি ৰূপতে হওক সমস্ত কৰ্ম তুমি মোক সমৰ্পণ কৰিয়েই কৰিবলৈ যত্ন কৰিব লাগিব তেতিয়া সেই কৰ্মই কি ৰূপ পাব এই ব্যৱস্থাটো তুমি জানিব পাৰিবা কাৰণ জগতত যিমানবিলাক কৰ্ম কৰিব লগা হয় কৰ্ম ব্যৱস্থা আছে সমস্তবিলাক মই কৰিবলৈ কৈছোঁ মোৰেই কৰ্ম কোনোবাই সকামী কৰিছে সিও মোৰেই কৰ্ম কোনোবাই নিষ্কামী কৰ্ম কৰিছে সেয়াও মোৰেই কৰ্ম কোনোবাই বেয়া কৰ্ম কৰিছে সেই বেয়া ভাৱনাবিলাকতো ময়েই দিছোঁ গতিকে এতিয়া প্ৰভু ভগৱানে কৈছে যে সংসাৰত তুমি যি কৰ্মই নকৰা কিয় যি ভাৱনাই নোলোৱা কিয় মোক সমৰ্পণ কৰি সেই কৰ্মখিনি কৰিবলৈ যত্ন কৰা জানিবা এটা সময়ত কি নিষ্কাম এটা ৰূপ পাব এতিয়া আমি আপোনাৰ দৈত্য দানৱ দস্যুবিলাক মহা পাপী বুলি আমি তেওঁলোকক কওঁ কিন্তু প্ৰভু ভগৱন্তৰ মনত পাপ পুণ্যৰ কোনো ব্যৱস্থা নাই প্ৰভু ভগৱন্তৰ মনত এটাই যে যি কৰ্মই তুমি নকৰা কিয় সংসাৰৰ ধৰ্ম ৰক্ষা কৰি সেই কৰ্মখিনি কৰিবা আৰু সেই সংসাৰৰ ধৰ্ম ৰক্ষা কৰি কৰ্ম কৰোঁতে তুমি মোৰ কৰ্ম কৰি যদি কৰা তেতিয়াহ'লে তুমি বেয়া কৰ্ম কৰিলেও ভাল ভাল কৰ্ম কৰিলেও ভাল ভাল বেয়া মই কেতিয়াও নিবিচাৰোঁ গতিকে প্ৰভু ভগৱন্তে দুষ্টক দমন কৰিবলৈ আহি তেওঁ কাক কৃপা কৰে সেই দুষ্টসকলকে কৃপা নকৰে বাৰু যাক তেওঁ দমন কৰিবলৈ আহি তেওঁ অৱতাৰ ল'ব লগা হয় প্ৰথম কৃপা কাক কৰে সেইজনেকে নকৰে জানো কংসই যদি ৰাৱণে যদি হিৰণ্যকশিপুৰে ঠিক এনেদৰে তেওঁলোকে যদি বৈৰ বুদ্ধি লৈ ভগৱন্তক সদায় সৎটো জ্ঞান কৰি যদি তেওঁলোকে মহা যে দুৰ্নীতি কৰ্ম বা মহা পাপ কৰ্মখিনি যদি নকৰিলেহেঁতেন অহংকাৰী কৰ্ম যদি নকৰিলেহেঁতেন প্ৰভু ভগৱন্তই কেতিয়াও তেওঁলোকক কৃপা নকৰিলেহেঁতেন আৰু সেইকাৰণে প্ৰভু ভগৱন্তই কৈছে যে সমস্ত কৰ্ম মোৰ কৰ্ম বুলি যদি কোনোবাই কৰ্মখিনি কৰি মোৰ লগত যদি তেওঁ সম্পৰ্ক কৰে তেতিয়াহ'লে মই তেওঁলোকক কৃপা কৰোঁ গতিকে সেই স্বৰূপে এতিয়া কৈছে যে নিৰ্গুণ ভগৱতী পাবৰ কাৰণে এটাই ৰাস্তা তুমি যি কৰ্মই নকৰা মোক সমৰ্পণ কৰা মোৰ কৰ্ম বুলি কৰা তেতিয়াহ'লে সেই কৰ্মৰ ফলত তুমি কেতিয়াও বিষয়ৰ লগত বন্দী হৈ থাকিব নালাগে সেইকাৰণে কৈ আছে যে মূৰ্ত সমৰ্পিয়া কৰি বেক কৰ্ম কৰা আৰু তাৰ কাৰণে কি কৰিব লাগিব যে মই ক'ত আছোঁ মোক কেনেকৈ পাব মোক ক'ত সমৰ্পণ কৰিব এই জ্ঞানটো আমি জানিব লাগিব আমি যে ঈশ্বৰক পূজা কৰিম ঈশ্বৰক ধ্যান কৰিম ঈশ্বৰ ক'ত আছে ঈশ্বৰটোতো নিৰাকাৰ ঈশ্বৰটো অদৃশ্য সেই অদৃশ্য পৰম ব্ৰহ্মজনক আমি ক'ত পাম ভগৱন্তে কৈছে মোক পাব পৰাকৈ মই কেইবাটাও ঠাই মই নিৰ্ণয় দিছোঁ সেই দুটা ঠাই এতিয়া তেওঁ কৈছে যে এটা হৈছে ভকত আনটো ঠাই হৈছে প্ৰতিমা এই দুই ঠাইত মই জাগ্ৰত হৈ থাকোঁ
বেলেগ বুলি নাভাবিবা মোৰ যিজন ভকত সেই ভকতৰ লগত মই থাকোঁ ভকতক সেৱা কৰা মোক সেৱা কৰা একেটাই কথা গতিকে সেই পৰম ভকতজনেই হৈছে ভগৱন্ত এই জ্ঞানটো তুমি ল'ব পাৰিব লাগিব আৰু মই ক'ত থাকোঁ মই প্ৰতিমাত থাকোঁ হয় সি মৃন্ময় প্ৰতিমা হ'ব পাৰে বা যেনেকুৱা প্ৰতিমা নহওক কিয় সেই প্ৰতিমাটোত যেতিয়া কোনোবা এজন মহাভক্তই যেতিয়া ব্ৰহ্মমন্ত্ৰ উচ্চাৰণ কৰি মোক তেওঁ প্ৰতিষ্ঠা কৰে আৰু সেই নামৰ তত্ত্বত নামৰ মহিমাত মই য'তেই সেইজনে মোক প্ৰতিষ্ঠিত কৰে ইয়াতে থাকিব লাগে বুলি কয় মই তাতেই জাগ্ৰত হৈ থাকোঁ মই যেতিয়া জাগ্ৰত হৈ থাকোঁ লগে লগে তাৰ প্ৰভাৱ জগতে দেখা পায় চাওকচোন মানে এই ভাগ মূৰ্তি প্ৰভু ভগৱন্তৰ মূৰ্তি বুলি আমি গণ্য কৰিছোঁ স্বাভাৱিকতে চাবলৈ গ'লে বৈজ্ঞানিক বিশ্লেষণৰ মাজেৰে আপুনি চাবলৈ গ'লে তাত কি পায় যিখন আমি আসন পাই থৈছোঁ সেইখন আসন কি কোনোবা এজন মিস্ত্ৰীয়ে বনোৱা এখন কাঠৰ আসন কোনোবা এজন কুমাৰে বনাই দিয়া এটা মৃন্ময় মূৰ্তি হয়নে নহয় কিন্তু সেই মৃন্ময় মূৰ্তি আৰু কাঠৰ আসনখন মিস্ত্ৰীৰ হাতত থাকোঁতে কুমাৰৰ হাতত থাকোঁতে তাৰ মূল্য নাছিল যেনি তেনি তাক আমি উঠাই লৈ গুচি আহোঁ কিন্তু যিদিনাখনে পবিত্ৰ ভাৱেৰে এটা বৈদিক নিয়ম আচৰণৰ সৈতে ব্ৰহ্মমন্ত্ৰ জপ কৰি কোনোবা এজন সিদ্ধ পুৰুষে ঈশ্বৰক আহ্বান কৰি তাত প্ৰতিষ্ঠা কৰিলে সেই মুহূৰ্তৰ পৰাই ভগৱন্তে তেওঁৰ শক্তিটো বিকশিত কৰি দিলে আৰু তেতিয়াৰ পৰাই আমি নিজৰ মনত বুজি পোৱা যিসকলে আমি সেই গৃহলৈ সোমাব পাৰোঁ নে নোৱাৰোঁ নিজে আমি নিৰ্ণয় কৰিব লগা হওঁ মই জানো যে মই অশুদ্ধভাৱে আহিছোঁ মই আজি স্নান কৰা নাই মই আজি ধৰক যিটো নীতি নিয়মৰ মাজত আহিব লাগে মই নাই গতিকে মই নিজে ইচ্ছা কৰিলেও মই তাত সোমাব নোৱাৰোঁ কোনোবা যদি সোমাবলৈ যদি মোক যদি আদেশ দিয়ে মই সোমাব নোৱাৰোঁ কাৰণ মই নিজে জানো তাত কোন আছে ঈশ্বৰ আছে ঈশ্বৰে বেয়া পোৱা ধৰণে মই ইয়াত উপবিষ্ট হৈ আছোঁ গতিকে ঈশ্বৰে বেয়া পোৱা কৰ্ম মই কেতিয়াও কৰিব নোৱাৰোঁ এয়া আমাৰ মনৰ ভিতৰত আহি গ'ল সংশয় গতিকে এইকাৰণে আমি নিজে ইচ্ছা কৰিও মঠ মন্দিৰত বা এনেকুৱা দেৱগৃহত আমি নিজে কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰোঁ কাৰণ আমাৰ সংশয়টো সেইটোৱে আৰু তাকে আজি দেৱগীতি কৈছে সীমা যদি মোক নিৰ্গুণ ভগৱতী কৰিব লাগে প্ৰথমতে তুমি দুটা স্থান তুমি প্ৰথমতে নিৰ্ণয় কৰা যে ক'ত তুমি ভক্তিভাৱেৰে মোক তুমি দৰ্শন কৰিবৰ কাৰণে তুমি প্ৰয়োজন সেই ঠাই দুটাই হৈছে ভকত আৰু প্ৰতিমা ইয়াত মই জাগ্ৰত হৈ থাকোঁ ইয়াকে কৈছে দুই পূজা দৰ্শনে কৰিবে অতিমান সমস্ত ভূততে মোক দেখিবে কমনে বীৰ কত হুইয়া সংগ এৰি আৰু তাৰ ফলত কি হ'ব সমস্ত ভূত সমস্ত জীৱত তুমি মোৰ স্বৰূপটোকে দেখিবলৈ পাবা মই ক'ত নাই যত জীৱ জংগম কীট পতংগম অগৰ নগৰ জগতে কায়না সমস্ত জগতৰ যিমানবিলাক জীৱ আছে যিমানবিলাক সম্পদ আছে কি জড় হওক বা চৈতন্য হওক সমস্তবিলাকতে কেৱল মোৰেই স্বৰূপটো দেখিব পাৰা গতিকে আমি জড় পদাৰ্থবিলাকক আমি গণ্য নকৰোঁ প্ৰকৃতপক্ষে জড় পদাৰ্থবিলাকতো প্ৰভু ভগৱন্তৰ শক্তি নিহিত হৈ থাকে চিন্তা কৰি চাওকচোন হয়নে নহয় পৰ্বতৰ ওপৰত থকা সেই শিলটো যি মুহূৰ্তলৈকে পৰ্বতত থাকে সেই মুহূৰ্তলৈকে আমি কেতিয়াও তাৰ শক্তিটো উমান নাপাওঁ সি একে ঠাইতে থাকে কিন্তু সেই শক্তিৰ পাহাৰৰ শিলটো যদি কিবা কাৰণত বাগৰি পৰে বাগৰি পৰাৰ লগে লগে সি য'ত পৰিব য'ত তেওঁ মানে বগাই আহিব তাত জীৱ জন্তুবিলাকৰ জীৱকুলৰ কি গতি হ'ব পাৰে চাওকচোন এটা পৰ্বতৰ শিলে
কিমান সম্পদ নষ্ট কৰি দিব পাৰে। কিয় নষ্ট কৰি দিব? তাত যদি কিবা এটা শক্তি নাথাকে তেতিয়াহ'লে সি নিজে নিজে কেতিয়াবা জানো কাৰোবাক জানো ধ্বংস কৰিব পাৰিব জানো? কমোৱা তোলা পাত এটা যেতিয়া অকণমান যেতিয়া বতাহত উৰি ফুৰে, সি য'তেই নপৰক কিয় সেই তোলা টুকুৰাৰ ভয়ত আমি কেতিয়াও চিন্তা কৰিব লগা নাথাকে। কিন্তু পাহাৰৰ শিলটো অহাৰ লগে লগে কি হ'ব? সেই শিলটোৱে কাক কেনেকৈ কিমান ক্ষতি কৰিব মহতিয়াব তাৰ কোনো ঠিক নাই। আৰু সেই পাহাৰৰ শিলটো ভাঙি টুকুৰা টুকুৰ কৰি আমি ঘৰ বনাওঁ, ৰাস্তা বনাওঁ, ডাঙৰ ডাঙৰ আমি অট্টালিকা বনাওঁ, হয়নে নহয়? কি শক্তি প্ৰয়োগ কৰিবৰ কাৰণে সেই শিলটো আমি প্ৰয়োগ কৰোঁ? শিল, বালি আৰু মানে লোহা, এই সমস্তকে চিমেণ্ট, এই সমস্তকে আমি সংগঠিত কৰি আমি কৰ্মটো নকৰিলে বাৰু যদি সেই শিলটো জড় পদাৰ্থ বুলি যদি গণ্য কৰোঁ তেতিয়াহ'লে নহ'ব। স্বয়ং প্ৰভু ভগৱন্তে জগতত যিমানবিলাক সম্পদ থৈ দিছে জড় বা চৈতন্য সমস্ততে প্ৰভু ভগৱন্তৰ ৰূপটো আছে। সেইকাৰণে আমি জড় পদাৰ্থ হ'লে বুলি বাটত পৰি থকা গছ এডালত কেতিয়াও আমি লঠিয়াই বগৰাই কেতিয়াও আমি গুচি যাব নোৱাৰোঁ। গতিকে তাতো এটা মহাশক্তি আছে, তাকো আমি সেৱা কৰিহে যাব লাগিব, চিন্তা কৰি চাব লাগে। নিৰ্গুণ প্ৰকৃতি যিসকল নিৰ্দিষ্ট থাকে ভগৱানৰ শক্তিটো ঠিক তেনেদৰে সমস্ত জগততে যেতিয়া তেওঁ দেখা পায় কেতিয়াও কাকো তেওঁ অনাদৰ কৰিব নোৱাৰে। এই তত্ত্বটোকে এতিয়া ভাগৱতৰ জৰিয়তে সুন্দৰভাৱে নিৰ্ণয় দিছে। আৰু ভগৱন্তে কৈছে যে এই আচৰণটো কৰিবলৈ যাওঁতে আমি সমস্ত জীৱকুলৰ মাজত আমি কেনেকৈ নিজৰ আচৰণখিনি কৰিম তাৰ কাৰণে তিনিটা ব্যৱস্থা আমাক প্ৰদান কৰিছে। এই ব্যৱস্থা হৈছে কি? সমস্ত জীৱকুলক তিনিটা স্তৰত নিৰ্ণয় কৰিব দিছে। এটা হৈছে উত্তম, এটা হৈছে মধ্যম আৰু আনটো স্তৰত কোৱা হৈছে অধম বা দৰিদ্ৰ বা নিচ। তিনিটা স্তৰত সদায় নিজক মাজৰ স্তৰত গণ্য কৰিবলৈ কোৱা হৈছে, মধ্যম স্তৰত নিজকে সদায় নিৰ্ণয় কৰিবলৈ কোৱা হৈছে। গতিকে আমাতকৈ যিসকল শ্ৰেষ্ঠ সেইসকল উত্তম। উত্তমসকলৰ লগত আমি কি আচৰণ কৰিব লাগে? আমি সেৱা কৰিব লাগে, ভক্তি কৰিব লাগে। সেই উত্তম স্থানত গুৰুসকল আছে, দেৱসকল আছে আৰু ইষ্টজন সেই স্তৰত আমি গণ্য কৰিব লাগিব। আমি নিজে জানো আমাতকৈ কোন শ্ৰেষ্ঠ। গতিকে সেইসকলক সদায় সেৱা কৰিব লাগে, সেইসকলক সদায় আমি ভক্তি কৰিব লাগে, সন্মান কৰিব লাগে। আৰু দ্বিতীয় স্তৰটো হৈছে মধ্যম, অৰ্থাৎ নিজৰ সমকক্ষ যিটো স্তৰ সেইটো স্তৰৰ লগত সমানত মৈত্ৰী ভাৱনাটো ল'ব দিছে। বন্ধু বান্ধৱ আত্মীয় এনেকুৱা এটা ভাৱনা লোৱাৰ পিছত কেতিয়াও কাৰো প্ৰতি হিংসা দ্বেষ ভাৱবিলাক আনিব নোৱাৰিব। আৰু তৃতীয় পৰ্যায়টো হৈছে দৰিদ্ৰ বা হীন। আমাতকৈ যিবিলাক নিচ, যিবিলাক জীৱ আমি নিজকে গম পাওঁ মই কিমান দুখত আছোঁ, কিমান সুখত আছোঁ। অন্য এটা জীৱক দেখিছোঁ যে তেওঁ কিমান দুখত আছে। যেতিয়া অন্য এটা জীৱ ইমান দুখত আছে বুলি আমি যেতিয়া উপলব্ধি কৰোঁ তাৰ তুলনাত আমি ভাবিম যে তেওঁতকৈ আমি বহুগুণে সুখী বা বহুগুণে শ্ৰেষ্ঠ। এতিয়া সেই দৰিদ্ৰ জীৱবিলাকক আমাক দয়া কৰিব দিছে, মৰম কৰিব দিছে, চেনেহ কৰিব দিছে। অৰ্থাৎ সমস্ত জীৱৰ প্ৰতি আমি কেৱল বন্ধু ভাৱাপন্ন সেৱাৰ এটা মন লৈ আমি সমস্ত জীৱৰ লগত সম্বন্ধ কৰিব লাগে। কোনো শত্ৰু বুদ্ধি আমাৰ তেতিয়া থাকিব নোৱাৰিব। এই আচৰণ যদি আমি কৰোঁ আমাৰ মনৰ ভিতৰত যি এটা প্ৰবৃত্তি জাগ্ৰত হ'ব বা যি এটা আচৰণ আমাৰ মনৰ ভিতৰত যেতিয়া থিতাপি ল'ব সেই আচৰণটোকে কোৱা হৈছে শুদ্ধ ভক্তি বা নিৰ্গুণ যিখিনি ভক্তি, সেই ভক্তি তত্ত্ব
তাৰ মাজেৰে প্ৰকাশ পায় এই পৰমাৰ্থিক মহাজ্ঞান তত্ত্ব প্ৰদান কৰি কৃষ্ণ জয় কৃষ্ণ। এইখিনিতে আৰু হেৰি নকৰিব, সাল সলনি প্ৰতিমা বুলি কৈছে। কৃষ্ণ হয়, প্ৰহ্লাদে ক'ত পাইছিল? ঠিক আছে, বৰ সুন্দৰ প্ৰশ্ন হৈছে। আচ্ছা, তাৰ আগতে আমি এটা কথা কওঁ দেই গুৰুসকল, এই যে হিৰণ্যকশিপুৰে অন্তিমত যে প্ৰহ্লাদে সুধিছিল যে তোমাৰ হৰিজন ক'ত আছে ক'ত আছে বুলি কওঁতে যে প্ৰহ্লাদে কৈ আছে যে সকলোতে আছে, সকলোতে আছে। কিন্তু সকলোতে থকা কথাটো প্ৰহ্লাদে কৈ আছে হিৰণ্যকশিপুৰে দেখা নাই। কিন্তু এই যে হিৰণ্যকশিপুৰক এতিয়া ক'বলৈ বাধ্য হৈছে যে আচলতে এই স্তম্ভটো আছে বুলি যে ক'ব লগা হ'ল। কিয় ক'ব লগা হ'ল? তেওঁ বিচাৰি কৰে নেকি বাৰু? নাই। প্ৰভু ভগৱন্ত প্ৰহ্লাদে সৰ্বখনতে সৰ্বদৃষ্টিতে তেওঁ সদায় দৰ্শনেই কৰি আছে। যিফালে চাই ভগৱন্তকে দেখে। ইমান হিৰণ্যকশিপুৰে তেওঁ সুধি আছে ক'ত আছে তোমাৰ মানে হৰি, কৈ দিয়া, মই তাক বিচাৰি আছোঁ, তাক পালে মই তাক মাৰিব লাগিব, হয়নে? মোৰ ভয়ত তেওঁ পলাই ফুৰিছে, আৰু সেইজন হৰিক যদি তুমি সকলোতে আছা বুলি কৈ আছা, ক'ত আছে কোৱা? যেনে স্তম্ভটো চকু পৰিল, স্বয়ং প্ৰভু ভগৱন্তৰ স্তম্ভতেই দেখা দি প্ৰহ্লাদক কৈ আছে, হাঁহি মাতি কৈ আছে, মই ইয়াতে আছোঁ। গতিকে সেই স্তম্ভতে যেতিয়া প্ৰহ্লাদে দৰ্শন কৰিলে, তেওঁ কৈ দিব লগা হ'ল যে এই স্তম্ভটো আছে। আৰু সেইকাৰণে যে প্ৰহ্লাদে যেতিয়া কৈছে এইটো স্তম্ভতে আছে, বেলেগততো থাকিলেওতো দেখা নাই বা তাক মানে তাক ধৰিব নোৱাৰে। গতিকে স্তম্ভতে তাক কোবটো মাৰি দিলে সেই হৰিক কোবটো মাৰা হ'ব, এনেকুৱা এটা ধাৰণা যে তেওঁ কোবটো মাৰি বাৰু যি কি নহওক। এতিয়া এই প্ৰহ্লাদে এতিয়া যিটো পৰ্যায়ত আছে, সেই পৰ্যায়টো আপোনাৰ ভকতৰ মাজতো তেওঁ দেখিব লগা নাই, প্ৰতিমাৰ মাজতো দেখিব লগা নাই। ইয়াৰ আগতে যে যত জীৱ জংগম কীট পতংগ ভগৱন্ত সমস্ত জীৱতেই প্ৰভু ভগৱন্তকে তেওঁ দেখা পাই আছে। আৰু স্বয়ং হিৰণ্যকশিপুৰ তেওঁ পিতৃ, যিয়ে হৰি বৈৰী হৈ এতিয়া তেওঁৰ ওপৰত নানান ধৰণৰ অত্যাচাৰ চলাই আছে, সেই হৰি হিৰণ্যকশিপুৰক কৈছে, সেই পিতা তোমাৰ অন্তৰতো সেইজনেই আছে। গতিকে এই নিৰ্গুণ অৱস্থালৈকে যেতিয়ালৈকে যায়, তেতিয়ালৈকে দেৱ, প্ৰতিমা বা ভকত এই সমস্ততে মোক পাব পৰা যিটো মানে তেওঁ দৰ্শন দিছে, এই দৰ্শনৰ প্ৰয়োজন নাইকিয়া হৈছে। কাৰণ যেতিয়া আমি সকামীভাৱে ঈশ্বৰক ক'তো বিচাৰি নাপাওঁ, বিচাৰি আছোঁ, বিচাৰি পোৱা নাই, এইসকলকহে এই জ্ঞানটো দিছে। আজি দেৱভূতি দিছে এতিয়া যে তুমি আজি বিষয় সংসাৰখনত জড়িত হৈ আছা, ভগৱন্তক তুমি এতিয়া চিনিব পৰা নাই। গতিকে সেইকাৰণে তেওঁকহে দেখুৱাই কৈছে, যদি ভগৱন্তক দেখা নাই নহয়, তেতিয়াহ'লে ভকততে তুমি ভগৱন্তক দেখিলা। ভগৱন্তক তুমি দেখা নাই নহয়, এই প্ৰতিমাত তুমি ভগৱন্ত আছে বুলি জ্ঞান কৰি পূজা সেৱা কৰিব। এই দৰ্শনটো আমাক দিছে। প্ৰহ্লাদক কিন্তু সেই জ্ঞান দৰ্শন দিব লগা নাই, তাক ওপৰলৈ গুচি গৈছে। তেওঁ সকলোতে ঈশ্বৰ দেখা পোৱাৰ পিছত ক'ত ভকতক সুকীয়াকৈ তেওঁ বা ক'ত তেওঁ প্ৰতিমাৰ বিচাৰি কৰিব, সেইটো পৰ্যায়ত প্ৰহ্লাদৰ নাইকিয়া হ'ল। কৃষ্ণ বাৰু কৃষ্ণ সমস্ত কৃষ্ণ। বহুখিনি সময় আমি আপোনালোকৰ মাজত মহাভাগৱতৰ আলোচনা কৰিলোঁ। আমাৰ মাজত সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে প্ৰিয় পাত্ৰ ধ্ৰুৱজ্যোতি ডেকা প্ৰফুল্ল আমাৰ মাজত যিটো আছে, তেখেতৰ বহুমূলীয়া ভাগৱতৰ আলোচনা কৰিবৰ কাৰণে সকলোৰে মন কিমান ৰোমাঞ্চিত হৈ থাকে আমি জানো। গতিকে সেইকাৰণে আমিও তেখেতৰ সমুদৰ কণ্ঠৰে মহাভাগৱতৰ কিছু আমি
শ্ৰদ্ধা কৰিবৰ কাৰণে আমিও বিচাৰোঁ। গতিকে এইখন আসনলৈ তেখেতক আমি কেইচেগতে আমি আমন্ত্ৰণ কৰি আপোনালোকৰ মাজৰ পৰা কিছু সময়ৰ কাৰণে আমি বিৰতি বিচাৰিম। ইমান সময়ে যিখিনি আলোচনা কৰিলোঁ, এই আলোচনাত যদি কিবা কাৰণত অন্যান্য দুৰ্নীতি নিমিত্তে সমস্ত দুৰ্নীতি আপোনালোকে মানি মেলা কৰিব পুনৰ আপোনালোকৰ